মুগ, মগ বা মাঘ নামেৰেও জনাজাত মাৰমা জনগোষ্ঠী বাংলাদেশৰ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। মূলতঃ বান্দৰবন, খাগৰাছাৰী আৰু ৰঙামাটি পাহাৰীয়া জিলাত বাস কৰে। ৰাখাইন নামৰ মানুহৰ লগত একেটা সম্প্ৰদায়ৰ। মাঘ সম্প্ৰদায়ৰ ভিতৰত তিনিটা এণ্ডোগেমাছ গোট আছে, যিবোৰক ঠংথা, ঠংছা, জুমীয়া মাঘ বুলি জনা যায়। মৰমা, মামিয়ামা, ৰৱাং বা ৰাখাইন মাঘ, মৰা মাগ্ৰী, অন্যথা বৰুৱা মাঘ বুলি কোৱা হয়। মাঘ সম্প্ৰদায়ৰ ভিতৰত দ্বিতীয় উপ-জনগোষ্ঠী বা গোটৰ অন্তৰ্গত। ১৭ আৰু ১৮ শতিকাৰ মাজত ৰাখাইনসকলে নিজকে মৃন্মা আৰু ইয়াৰ ব্যুৎপত্তি যেনে মাৰামা বুলি ক'বলৈ আৰম্ভ কৰে, যিটো ৰাখিনে মিনৰাজাগ্ৰী, আয়ে-দাও সদন আৰু ধন্যবাদী আয়ে-দাৱনৰ দৰে গ্ৰন্থৰ দ্বাৰা প্ৰমাণিত হয়। এই অন্তৰ্নিহিত নামটো মাৰমাই ব্যৱহাৰ কৰিয়েই আছে। মাৰমা শব্দটো ম্যানমাৰৰ পৰা উদ্ভৱ হৈছে, যিটো প্ৰথমবাৰৰ বাবে ১১০০ চনৰ আৰম্ভণিতে ব্যৱহাৰ কৰা হৈছিল। মাৰমা আৰু আৰাকানী ভাষাত ম্যানমাৰক ম্যানমা নহয় মৰনমা উচ্চাৰণ কৰা হয়। বাৰ্মিজ ভাষাত মাৰমাসকলক মাৰামা বুলি জনা যায়। ১৫৮৫ চনৰ ভিতৰত ইউৰোপীয় পাৰ্চী আৰু বঙালী বিৱৰণীত এই অঞ্চলৰ মাৰমা আৰু বৌদ্ধ গোটক মুগ বা মাঘ বুলি বৰ্ণনা কৰিবলৈ আৰম্ভ কৰে, যিবোৰ মাৰমাসকলে নিজে ব্যৱহাৰ কৰা নাছিল। শব্দটোৰ ব্যুৎপত্তি প্ৰাচীন বৌদ্ধ ৰাজ্যৰ নাম মগধৰ পৰা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। মাৰমাসকলে এই নামবোৰক অপমানজনক বুলি গণ্য কৰিছিল কাৰণ শব্দটোৰ পাইৰেচিৰ সম্পৰ্ক আছে আৰু এইদৰে ১৯৪০ চনত মাৰমা নামটো ধৰি লৈছিল। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ কিছুমান মাৰমাই নিজকে মাৰিমা বা মগ বা মাঘ বুলি পৰিচয় দি আহিছে। মাৰমাৰ পূৰ্বপুৰুষ ৰাখিনে চট্টগং আৰু আৰাকান পৰ্বতৰ মাজৰ উপকূলীয় অঞ্চলত বাস কৰে, যিটো বৰ্তমান ৰাখাইন ৰাজ্য ম্যানমাৰ। পঞ্চদশ আৰু ১৬ শতিকাৰ ভিতৰত বংগ উপসাগৰত স্থানীয় পাইৰেচিৰ বাবে পৰ্তুগীজৰ সৈতে জড়িত পাইৰেচিৰ বাবে ৰাখাইনসকলে সুনাম লাভ কৰে। ১৬শ আৰু ১৮শ শতিকাৰ ভিতৰত মাৰমাসকলে নিজৰ গৃহভূমিৰ পৰা চট্টিগং পাহাৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰে, যিটো ৰাজ্য ম্ৰাওক-উৰ চট্টগং বিজয়ৰ লগত মিল খায়। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু অন্যান্য ৰেকৰ্ড অনুসৰি মাৰমাসকলে ম্ৰাওক-ইউৰ সোণালী যুগত ১৪ৰ পৰা ১৭ শতিকাৰ ভিতৰত দুটা পৰ্যায়ত প্ৰব্ৰজন কৰিছিল। প্ৰথম পৰ্যায়ত ম্ৰাওক-ইউৰ সময়ত ৰাজ্যখন চট্টগ্ৰাম সংমণ্ডলৰ কিছু অংশলৈ সম্প্ৰসাৰিত হয়। দ্বিতীয়তে ১৭৮৫ চনত বাৰ্মিজ ৰজা বুদাওপায়ে আৰাকানী ৰাজ্য জয় কৰি নিজৰ সংলগ্ন কৰি লোৱাৰ লগে লগে মাৰমা পূৰ্বপুৰুষসকলে চট্টগঙলৈ পলায়ন কৰি বসতি স্থাপন কৰে। ১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰা বাংলাদেশ মুক্তি যুদ্ধৰ পিছত দেশখনৰ সংখ্যাগৰিষ্ঠ বঙালী মুছলমান লোকে চিট্টগং পাহাৰত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। ট্ৰেক্ট যিয়ে থলুৱা বাসিন্দাসকলক স্থানচ্যুত কৰিছে। জিনীয় অধ্যায়ে ইংগিত দিছে যে মাৰমাৰ জনসংখ্যাই ভাৰতীয় উচ্চ কম্পাংক আৰু পূব এছিয়াৰ নিৰ্দিষ্ট মাতৃ হেপ্লোগ্ৰুপৰ কম্পাংক ভাগ কৰে আৰু ত্ৰিপুৰা আৰু চাকমা জনসংখ্যাৰ তুলনাত ইয়াৰ হেপ্লোটাইপৰ বৈচিত্ৰ্য সৰ্বাধিক, যিয়ে মাৰমাৰ দ্বাৰা অঞ্চলটোৰ গভীৰ উপনিৱেশীকৰণৰ কথা প্ৰকাশ কৰে। তেওঁলোকৰ সংস্কৃতি হৈছে মাৰমাসকলক ১২টা বংশত বিভক্ত কৰা হৈছে, যাৰ নাম তেওঁলোকে প্ৰব্ৰজন কৰা ঠাইৰ নামেৰে ৰখা হৈছে। এই বংশসমূহৰ ভিতৰত কৰ্ণফুলি নদীৰ দক্ষিণে বাস কৰা মৰমাসকল ৰামগড় উপজিল্লাৰ পৰা পলাইংছা নদীৰ পাৰৰ সম্প্ৰদায়ৰ পৰা অহা, খয়ংছা পাহাৰৰ পৰা অহা টৌছা আৰু লংডুছা, ফ্ৰাংছাকে ধৰি সৰু সৰু বংশ কিয়কাৰা ছা আৰু তালং ছা ইত্যাদি।
মাৰমাসকলৰ সংস্কৃতি ৰাখিনে লোকসকলৰ ভাষা, খাদ্য, বস্ত্ৰ, ধৰ্ম, নৃত্য, অন্ত্যেষ্টিক্ৰিয়া আদিৰ লগত মিল আছে। মাৰমা পুৰুষে লুঙি নামৰ চেৰং পিন্ধে, আনহাতে মৰমা মহিলাসকলে থাবেইন নামৰ চেৰং পিন্ধে। মাৰমাবোৰ বেছিভাগেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। পৰম্পৰাগতভাৱে পাহাৰত স্লেজ এণ্ড বাৰ্ণ খেতি কৰা হয়। থেৰাভাদা বৌদ্ধ ধৰ্মৰ প্ৰতি তেওঁলোকৰ বিশ্বাস ৰাখাইন সমাজৰ দৰে গভীৰ। দেৱতাসকলৰ আচাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কিছুমান মাৰমাই এনিমিজম, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মও পালন কৰে। মাৰমাসকলে বাৰ্মিজ কেলেণ্ডাৰ অনুসৰণ কৰে। তেওঁলোকে নতুন বছৰ উদযাপন কৰে, যাক সাংৰাই বুলি কোৱা হয়, যিটো বহাগৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হয়। তেওঁলোকে সংগ্ৰাইমো তৈয়াৰ কৰে আৰু যিটো পৰম্পৰাগত পিঠাৰ এক প্ৰকাৰ। তেওঁলোকে চাংগ্ৰাইন ৰেলং পবে পানী ঢালি দিয়াত অংশগ্ৰহণ কৰে, য'ত মাৰমা ডেকা পুৰুষ মহিলা ইজনে সিজনক পানী ছটিয়াই দিয়ে। ৩ দিনৰ সাংৰাই উদযাপন কৰা হয়। প্ৰথম দিনা পইনচৱাই বা আক্ৰু বুলি কোৱা হয়। ঘৰবোৰ ফুলেৰে সজাই তোলা হয়। দ্বিতীয় দিনত সংগ্ৰাই আক্য মৰমাসকলে পৰম্পৰাগত ক্ৰীড়া, নৃত্য, সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু সম্প্ৰদায়ৰ বিষয় সম্পৰ্কে সভা অনুষ্ঠিত কৰে। এই দিনটোত বুদ্ধ প্ৰতিমূৰ্তিৰ স্নান অনুষ্ঠানত অংশ ল'বলৈ মঠ-মন্দিৰলৈ যায়। তৃতীয় দিনা, যাক সংগ্ৰাই আটাডা বুলি কোৱা হয়, তেওঁলোকে ১০০ৰো অধিক সামগ্ৰীৰে তৈয়াৰী শাক-পাচলিৰ ব্যঞ্জন ৰান্ধে, যাক হাংবং বুলি কোৱা হয়। মৃত্যুৰ পিছত মাৰমা বৃদ্ধসকলক দাহ কৰা হয়, আনহাতে কনিষ্ঠ মৃত মৰমাসকলক সমাধিস্থ কৰা হয়। আন জনগোষ্ঠীৰ দৰে মাৰমাসকলেও জন্ম, মৃত্যু, বিবাহ আৰু নৱবৰ্ষ আদি বিভিন্ন পৰম্পৰাগত উৎসৱ পালন কৰে। মাৰমাৰ প্ৰধান উৎসৱসমূহ হ'ল বুদ্ধ পূৰ্ণিমা, কঠিনা, উয়াগ্যয় বা প্ৰবাৰণ পূৰ্ণিমা, সংগ্ৰাই আদি। এই উৎসৱৰ উপৰিও আন প্ৰাকৃতিক উৎসৱো পালন কৰা হয়, যিবোৰ প্ৰায় বাংলাদেশৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে। বুদ্ধ পূৰ্ণিমা মূল প্ৰবন্ধ: বুদ্ধৰ জন্মদিন। এই পূৰ্ণিমাৰ দিনটোত মহামতি গৌতম বুদ্ধৰ জন্ম হৈছিল, জ্ঞান লাভ কৰিছিল আৰু মহাপৰিনিৰ্বাণ লাভ কৰিছিল। ই এক ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে এই উৎসৱটো অতি উৎসাহ আৰু উদ্যমেৰে উদযাপন কৰা হয়। কাঠিনা: এদিন ৰাতি ইয়াৰ ৰং কপাহী সূতাৰ পৰা বৌদ্ধ ভিক্ষাৰী পিন্ধে চিবাৰা তৈয়াৰ কৰা হয়। প্ৰতিটোক কঠিন চিবাৰা কয়। প্ৰবৰাণ ৱাগৈ বা প্ৰবাৰণা পূৰ্ণিমা মাৰমাসকলৰ এক প্ৰধান ধৰ্মীয় উৎসৱ। আজিৰ দিনটোত মৰমা আৰু বিহাৰৰ প্ৰতিখন সমাজত এই উৎসৱ অতি আনন্দ আৰু আনন্দেৰে পালন কৰা হয়। আজিকালি সুস্বাদু কেক ঘৰতে বনোৱা হয়। আজিৰ দিনটোতে ৰাতি বন্তি ফুটাই গৌতম বুদ্ধৰ মহান পূজা আৰু উৎসৰ্গা কৰা হয়। মাৰমা নৱবৰ্ষৰ উৎসৱৰ নাম সংগ্ৰাই। এইটো তেওঁলোকৰ অন্যতম প্ৰধান পৰম্পৰাগত অনুষ্ঠান। বৈশাখ নামৰ বাংলা নৱবৰ্ষ উপলক্ষে তেওঁলোকে এই উৎসৱৰ আয়োজন কৰে। নৱবৰ্ষ উপলক্ষে তেওঁলোকে সাংৰাইত বিভিন্ন আমোদজনক অনুষ্ঠান আয়োজন কৰে। জল উৎসৱ এনে এক অনুষ্ঠান। সেইদিনা মাৰমা ডেকাসকলে ইজনে সিজনৰ ওপৰত পানী ছটিয়াই আনন্দ কৰে। পানী ছটিয়াই যোৱা বছৰৰ মলি আৰু চিয়াঁহী ধুই পেলায়। ইয়াৰ উপৰিও জলক্ৰীড়াৰ জৰিয়তেও তেওঁলোকে নিজৰ পচন্দৰ ব্যক্তিজনক বিচাৰি পায়। জলক্ৰীড়াৰ উপৰিও তেওঁলোকে আন আন অনুষ্ঠান যেনে পাংচুৱাই অৰ্থাৎ ফুলৰ চাংৰাই, সংগ্ৰাই যি চাকি জ্বলোৱা, বুদ্ধ স্নান আদি কৰি সংগ্ৰাই উৎসৱ পালন কৰে। মাতৃভাষাত কথা কৈ তেওঁলোকে নিজৰ উৎসৱ উপভোগ কৰে।